প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি হৈছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় ছিক্কিম বিশ্ববিদ্যালয়ৰ পৰা। ছিক্কিম বিশ্ববিদ্যালয় জানেই আপোনালোকে ছিক্কিমতেই আছে। অফিচিয়েল ৱেবছাইট হৈছে www.cus.ac.in। ছিক্কিমৰ ৰাজধানী গেংটকত অৱস্থিত 6 মাইল চামদুৰ টাডং আৰু বিভিন্ন বিষয়ৰ গেষ্ট ফেকাল্টি পদ খালী হৈছে। ৱাক ইন ইণ্টাৰভিউ হ'ব 8 আগষ্ট তাৰিখে। আপোনালোকে ৰিপৰ্টিং টাইম 10টাত দিছে, তাৰ আগে আগে গৈ পাব লাগিব। কি কি বিষয়ৰ পদ খালী, কি কি শিক্ষাগত অৰ্হতা লাগিব, সকলো কথা ক'ম। স্কুল অফ ফিজিকেল চায়েন্সেছ আণ্ডাৰত বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে। মেথমেটিক্স এটা পদ খালী। ইয়াৰ বাবে স্পেচিয়েলাইজেশ্যন পিয়'ৰ বা এপ্লাইড মেথমেটিক্স হ'ব লাগিব। জিঅ'লজি 2টা পদ খালী। এনভাইৰমেণ্টেল চায়েন্সেছ, গ্লেচিঅ'লজি, এনি ৰেলিভেণ্ট ছাবজেক্টছত স্পেচিয়েলাইজেশ্যন থকা। ইয়াৰ বাবে পষ্ট গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী কৰা আপোনাৰ নিজা বিষয়ত মেথমেটিক্সত, জিঅ'লজিত লগত নেট কোৱালিফিকেশ্যন থকা ইমানটো হ'লেই হ'ল। নতুবা যদি আপোনাৰ PhD ডিগ্ৰী আছে তেতিয়াও আপুনি এলিজিবল, ইমানেই। ইয়াৰ বাহিৰে স্কুল অফ হিউমেন চায়েন্সেছ আণ্ডাৰত একেই ৰাতিপুৱা 10টা বজাৰ পৰা ৰিপৰ্টিং টাইম দিছে। চাইক'লজি 3টা পদ খালী আৰু চাইক'লজি ক'ৰৰ বাবে স্পেচিয়েলাইজেশ্যন থাকিব লাগিব। আৰু এটা পদ খালী, সেয়া হৈছে ছ'চিয়'লজি এটা। টোটেল 4টা হৈ গ'ল। FYUGP 4 বছৰীয়া যিটো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ নতুন শিক্ষানীতিৰ মতে, তাৰ বাবে এটা চাইক'লজিৰ পদ খালী হৈছে। এই সকলোবোৰৰ বাবে মাষ্টাৰ ডিগ্ৰী সেই নিৰ্দিষ্ট বিষয়ত থাকিব লাগিব আৰু লগত আপোনাৰ নেট কোৱালিফিকেশ্যন থকা আৰু নহ'লে PhD থকা। ইয়াৰ বাহিৰে স্কুল অফ লেংগুৱেজ এণ্ড লিটাৰেচাৰ ৰিপৰ্টিং টাইম 12টাত দিছে। চাইনিজ এইটোতো নাথাকিবও পাৰে, তথাপিও মই কৈ দিছোঁ চাইনিজ গ্ৰামাৰ, চাইনিজ ট্ৰান্সলেশ্যন, চাইনিজ ইণ্টাৰপ্ৰিটেশ্যন 2টা পদ খালী হৈছে। ইংৰাজী এটা পদ খালী হৈছে, ইংলিছ ক'ৰ। লিম্বু এটা পদ খালী হৈছে, লিম্বু ক'ৰ। মাষ্টাৰ ডিগ্ৰী থকা, স্পেচিয়েলাইজেশ্যন থকা সেই নিৰ্দিষ্ট বিষয়ত নেট থকা আৰু নহ'লে PhD থকা। আৰু আছে পদ খালী ছ'চিয়েল চায়েন্সৰ স্কুলৰ আণ্ডাৰত হিষ্ট্ৰী এটা পদ খালী। স্পেচিয়েলাইজেশ্যন থাকিব লাগিব হিষ্ট্ৰী অফ ইণ্ডিয়া ফ্ৰম 1500 BCE to 200 BCE, পিজেণ্ট মুভমেণ্টছ ইন মডাৰ্ণ ইণ্ডিয়া। তাৰপিছত পলিটিকেল চায়েন্স এটা পদ খালী, পলিটিকেল চায়েন্স ক'ৰ হ'লেই হ'ল। মাষ্টাৰ ডিগ্ৰী থকা আৰু সেই উল্লেখিত স্পেচিয়েলাইজেশ্যন থকা, নেট থকা নহ'লে PhD থকা। স্কুল অফ প্ৰফেশ্যনেল ষ্টাডিজৰ আণ্ডাৰত একেই টাইমটো একে নহয়, স্কুল অফ ছ'চিয়েল চায়েন্সৰ 12টা বজাত মাতিছে আৰু স্কুল অফ লেংগুৱেজ এণ্ড লিটাৰেচাৰ 12টা বজাত মাতিছে। ইয়াৰ বাহিৰে প্ৰফেশ্যনেল ষ্টাডিজত 1টা বজাত মাতিছে। কমাৰ্চ এটা বিষয় পদ খালী, একাউণ্টিং। মিউজিক এটা বিষয় পদ খালী, মাইনৰ পেপাৰ ইন ভোকেল। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী থকা, নিজৰ বিষয়ত স্পেচিয়েলাইজেশ্যন থকা, নেট থকা নহ'লে PhD থাকিলেও হ'ব। স্কুল অফ লাইফ চায়েন্সেছৰ আণ্ডাৰত 1টা বজাত মাতিছে। মাইক্ৰ'বায়'লজি 2টা পদ খালী, মাইক্ৰ'বায়'লজি ক'ৰ। জুলজি এটা পদ খালী, MSc ইন জুলজি, স্পেচিয়েল পেপাৰ ইক'লজি এণ্ড কনজাৰ্ভেশ্যন বায়'লজিত থকা, মাষ্টাৰ ডিগ্ৰী থকা, স্পেচিয়েলাইজেশ্যন থকা, নেট থকা নহ'লে PhD থকা। বহুকেইটা পদ খালী হৈছে। ইণ্টাৰভিউ ক'ত হ'ব? এডমিনিষ্ট্ৰেশ্যন ব্লক 7 মাইল চামদুৰ PO টাডং গেংটকত। আপোনালোকৰ লেটেষ্ট আপডেটেড CV, কাৰিকুলাম ভিটাই, বায়'ডাটাৰ লগত লৈ যাব, ফিল্ড আপ এপ্লিকেশ্যন লগত। আৰু এপ্লিকেশ্যন ফৰ্মেটটো প্ৰেছক্ৰাইব কৰা মতে পাব ইউনিভাৰ্চিটিৰ ৱেবছাইটত। ইণ্টাৰভিউৰ দিনাখন সেয়া কিন্তু জমা দিব লাগিব। আৰু গেষ্ট ফেকাল্টিৰ পদ খালী বাঢ়িবও পাৰে, কমিবও পাৰে, কাৰণ নাথাকিবও পাৰে, তেনেকুৱা কৈছে। 1500 টকা অনৰিয়াম প্ৰতিটো ক্লাছৰ কাৰণে পাব আৰু 50,000 পাৰ মান্থ মেক্সিমাম পইচা লাভ কৰিব। আৰু আপোনাক হয়তো 25টা ক্লাছ পাৰ মান্থ দিব পাৰে। আৰু ইভালুৱেশ্যন অফ এনচাৰ স্ক্ৰিপ্ট আৰু পেপাৰ ছেটিং ইত্যাদি দায়িত্ব দিব পাৰে। দিয়ে নিদিয়ে। ছিলেক্টেড কেণ্ডিডেটসকলে নিজৰ এৰেঞ্জমেণ্ট নিজে কৰিব লাগিব, ইউনিভাৰ্চিটিয়ে কৰি নিদিয়ে।
এপ্লিকেশ্যন ফি ইণ্টাৰভিউ দিনাখন যেতিয়া যাব আপুনি সেইটো 200 টকা দিব লাগিব। ইমানেই এইকেইটা গুৰুত্বপূৰ্ণ কথা। ধন্যবাদ।